নমস্কাৰ, মোৰ নাম শেখ আব্দুল্লাহ। মই সুতিৰপাৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ হওঁ। আজি মই ছ'চিয়েল মিডিয়া যোগে মই এটা নিউজ চাইছোঁ যে মোৰ বিৰুদ্ধে এটা অপপ্ৰচাৰ চলিছে যে মই 6জন ল'ৰা ছোৱালীক মই ফৰ্ম ফিল আপ কৰিব দিয়া নাই। এইটো সম্পূৰ্ণ মিছা কথা। এই ল'ৰা ছোৱালীখিনি মোৰ স্কুলত পঢ়িছিল ঠিকেই, কিন্তু এই ল'ৰা ছোৱালীখিনি স্কুলত নাহে, সময়মতে নাহে। এই গোটেইটো বছৰ গ'ল, মানে বহুত সিহঁতৰ এবচেণ্ট। সিহঁতৰ গাৰ্জেণ্টক মাতিলেও কোনোদিনো কোনো গাৰ্জেন মিটিঙতো নাহে। যেতিয়া মেট্ৰিকৰ ফৰ্ম ফিল আপ চলি আছে, ফৰ্ম ফিল আপ হৈ আছে, মোৰ বিদ্যালয়ত প্ৰায় ক্লাছ 10ত 56জন ল'ৰা ছোৱালী আছিল। তাৰ ভিতৰত 48জনে ফৰ্ম ফিল আপ কৰিছে, 2জন কেৰেলাত গুচি গ'ল। আৰু এই 6জন ল'ৰা ছোৱালী স্কুলত আহেও কম, খবৰো নলয়। কিন্তু যেতিয়া তেওঁলোক ফৰ্ম ফিল আপৰ কাৰণে আহিছে, তেতিয়া আমাৰ এই নিৰ্দিষ্ট সময়সীমা পাৰ হৈ গ'ল। তেতিয়া আমি এইখিনি কাম সিহঁতৰ হোৱা নাই। গতিকে এতিয়া এটা দুষ্ট চক্ৰই মোক সমাজত এটা হেয় প্ৰতিপন্ন কৰাৰ কাৰণে সিহঁতক উচতাই দিছে। সিহঁতে বুজি পোৱা নাই কথাবিলাক। মই সিহঁতক মাতি আনি কৈছোঁ যে যদি তোমালোকৰ সময় গুচি গ'ল, তোমালোকে 6মাহমান পিছত মই তোমালোকে আৰু এতিয়া 1 তাৰিখৰ পৰা ভালদৰে ক্লাছ কৰা, মই তোমালোকক ভালদৰে পঢ়াই আকৌ ফৰ্ম ফিল আপ কৰাই দিম, তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা। কিন্তু ইয়াত তৃতীয় পক্ষই মোক অলপ, মই যাতে কোনো কিবা হেৰেছমেণ্ট পাওঁ, এইকাৰণে মানে এই কামটো কৰাইছে। মই স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে মই কোনো ধৰণৰ 32 টকা সিহঁতৰ পৰা লোৱা নাই। যে সিহঁতে মোৰ ওপৰত এইটো এটা মিছা অভিযোগ দিছে। আজিলৈকে মোৰ তেনেকুৱা কোনো ৰেকৰ্ডো নাই, গতিকে মই এইটো কৰা নাই। যদি সিহঁতে পইচা দিছে, যে সিহঁতৰ আমি এটা মিনিমাম এটা মাহিলী ফিজ সিহঁতক পঢ়াই আমি লওঁ, সেইখিনি পইচা দিছে। কিন্তু আমাক এনেকৈ টকা দিয়াটো মই নাজানো। মই নামত আপুনি কোনো টকা লোৱা টকা লোৱা নাই।